ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকক ইংলিছ গ্ৰামাৰৰ সম্পৰ্কে প্ৰত্যেক দিন ভিডিঅ' আপলোড দি আছোঁ। আজিও এটা ভিডিঅ' আপলোড দিম বুলি ভাবিছোঁ। আজিয়ে কিন্তু মই আগৰ ভিডিঅ'ত কি আলোচনা কৰিছিলোঁ, এছাৰটিভ ইণ্টাৰগেটিভ চেণ্টেন্স সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি এটা মই গ্ৰামাৰৰ নতুন টপিক আৰম্ভ কৰিম, যিটো হ'ব টেগ কুৱেশ্যন। মই বৰ্ডত লিখি আছোঁ, অৰ্থাৎ টেগ কুৱেশ্যন। আপোনালোকে নিশ্চয় জানে হোৱাট ইজ এ টেগ কুৱেশ্যন। টেগ কুৱেশ্যন বুলি কোৱাৰ লগে লগে ইট ইজ এ ভেৰি শ্বৰ্ট কুৱেশ্যন অৰ টেল কুৱেশ্যন। ইয়াক শ্বৰ্ট কুৱেশ্যন, একেবাৰে সৰু প্ৰশ্ন বুলি কোৱা হয়, নাইবা টেল কুৱেশ্যন বুলি কোৱা হয়। টেল মানে জানো আমি নেজৰ নিচিনা, অৰ্থাৎ টেল মানে নেজ। দেট মিনছ ইট ইজ এ টেল কুৱেশ্যন। তাৰমানে কোনো এটা ষ্টেটমেণ্টৰ শেষত যেতিয়া কোনো মানে ষ্টেটমেণ্টৰ কনফাৰ্মেশ্যনৰ কাৰণে বা একমত আছেনে নাই সেই কথাটো জনাৰ কাৰণে যি সৰুকৈ কুৱেশ্যন এটা কৰা হয়, সেই কুৱেশ্যনটোৰ নামেই হৈছে টেগ কুৱেশ্যন। আৰু সেইকাৰণে ইয়াক কেতিয়াবা টেল কুৱেশ্যন বুলিও কোৱা হয়, বা ভেৰি শ্বৰ্ট কুৱেশ্যন ষ্টেটমেণ্টৰ সৈতে লিখা। এতিয়া আপোনালোকে মানে মই ভাবোঁ বা ইংলিছ গ্ৰামাৰৰ আটাইতকৈ সহজ টপিক হ'ল টেগ কুৱেশ্যন। কাৰণ আমি ইতিমধ্যে কি শিকিছোঁ, এফাৰ্মেটিভ নিগেটিভ শিকিছোঁ, তাৰপিছত এছাৰ্টিভ ইণ্টাৰগেটিভ শিকিছোঁ। গতিকে এতিয়া টেগ কুৱেশ্যনত আহি পাইছোঁ। গতিকে কুৱেশ্যন কৰাৰ কাৰণে, ইণ্টাৰগেটিভ কৰাৰ কাৰণে যিটো নিয়ম, ইয়াতে ঠিক একেটাই নিয়ম। কিন্তু এই টেগ কুৱেশ্যন কৰোঁতে আমি গোটেই চেণ্টেন্স বা ষ্টেটমেণ্টবিলাক লিখিব নালাগে। যিটো দিয়া ষ্টেটমেণ্ট থাকিব, সেই ষ্টেটমেণ্টৰ ওপৰত আমি ছাইডত সৰুকৈ এটা কুৱেশ্যন লিখি দিম। আৰু সেই কুৱেশ্যনটোৱেই হ'ব কি টেগ কুৱেশ্যন। গোটেই চেণ্টেন্স লিখিব নালাগে। চ' মই ইয়াতে এটা প্ৰথম একেবাৰে সহজ এক্সাম্পল এটা লৈছোঁ, চাব পাৰে। যেনেকৈ হি ইজ এ ডক্টৰ। হি ইজ এ ডক্টৰ, এইটো এটা ষ্টেটমেণ্ট হয়। ইয়াৰ এটা টেগ কুৱেশ্যন কৰিব লাগে বা কুৱেশ্যন টেগ কৰিব লাগে। গতিকে যদি আমি এক কুৱেশ্যনটো কৰিব লগা হয়, তেতিয়াহ'লে আমি চাম ইয়াতে অক্সিলাৰী ভাৰ্ব বা বিভাৰ এটা আছে। গতিকে লিখি দিলোঁ, বিভাৰ লিখি দিলোঁ, ইজ লিখি দিলোঁ। আৰু চেণ্টেন্সটোত কি নাই, নট নাই। নট নাই যেতিয়া, অৰ্থাৎ ইট ইজ নট ইন নিগেটিভ। যেতিয়া চেণ্টেন্সটো নিগেটিভ নহ'ব বা নট নাথাকিব, তেতিয়া ইয়াত এটা নট লিখিব লাগিব। কিন্তু উই মাষ্ট বি কেয়াৰফুল দেট উই শুড ইউজ দ্য নট ইন ইটছ শ্বৰ্ট অৰ কণ্টেক্টেড ফৰ্ম। আমি নটটো কেৱল কণ্টেক্টেড ফৰ্মত লিখিব লাগিব। বুজি পাইছেনে? অৰ্থাৎ NOT হিচাপে লিখিব নোৱাৰিম। নটটো কি লিখিব লাগিব, N, T লিখিব লাগিব। চ' তাৰপিছত কি লিখিম, জাষ্ট ছাবজেক্টটো লিখি দিলাম। ছাবজেক্টটো কি আছে, হি। চ' ইট উইল বি ইজন্ট হি। নিশ্চয় বুজি পাইছে? অৰ্থাৎ কি ক'ব বিচাৰিছোঁ যে হি ইজ এ ডক্টৰ। অৰ্থাৎ মই মানুহ এজনক দেখিছোঁ, দেখা পাই মই ক'লোঁ যে তেওঁ ডক্টৰ হয়। আৰু হয়নে নহয়, মই কনফাৰ্মেশ্যনৰ কাৰণে কি নহয়নে বাৰু, নহয়নে বাৰু, ইজন্ট হি। তেতিয়া কি হ'ব, ডেফিনেটলি হি ইজ এ ডক্টৰ। নহয় বাৰু, নহয়নে বাৰু মানে কি হয়, তেওঁ এজন ডক্টৰ। আকৌ এইবাৰ চাব, এইবাৰ যদি কওঁ যে হি ইজ নট এ ডক্টৰ। হি ইজ নট এ ডক্টৰ, অৰ্থাৎ আমি জানো এই কথাটো বা মই জানো হি ইজ নট এ ডক্টৰ। এতিয়া এই কথাটো আপোনাৰ পৰা বা বেলেগৰ পৰা কনফাৰ্মেশ্যন লোৱাৰ কাৰণে এইবাৰ আমি আকৌ ইয়াক টেগ কুৱেশ্যন কৰিম। কৰিলে কি হ'ব, ইজ হি। ইয়াতে এইবাৰ নট আছে কাৰণে নটটো দিম, একেবাৰে চিম্পল। আৰু সেইকাৰণে কৈছোঁ হয়তো ইংলিছ গ্ৰামাৰৰ ইজিয়েষ্ট টপিক আমাৰ টেগ কুৱেশ্যন বা কুৱেশ্যন টেগ। নিশ্চয় বুজি পাইছে? গতিকে এই কুৱেশ্যন টেগ যদিও সহজ বস্তু, কিন্তু ইয়াক আমি জানিবলৈ আৰু কিছুমান ৰুল জনা দৰকাৰ আছে। কাৰণ ইণ্টাৰগেটিভৰ যিটো ছিষ্টেম, সেই ছিষ্টেমতে আমি ইয়াক টেগ কুৱেশ্যন কৰোঁ। কাৰণ কুৱেশ্যন বুলিলেতো কুৱেশ্যনেই, আৰু তাত ইণ্টাৰগেটিভ ছিষ্টেমতে গুচি যাব লাগিব। কিন্তু ইয়াত গোটেই চেণ্টেন্সটো লিখিব নালাগে। যিটো ষ্টেটমেণ্ট দিয়া থাকে, সেই ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি আমি এটা সৰু কুৱেশ্যন লিখিব লাগে। আৰু সেইটোৰ নামে হ'ল কি টেগ কুৱেশ্যন বা কুৱেশ্যন টেগ। এতিয়া টেগ কুৱেশ্যন সম্পৰ্কে মোৰ ক'বলগীয়া কথাটো হ'ল যে যেতিয়া আমি টেগ কুৱেশ্যনত অক্সিলাৰী ভাৰ্ববিলাক ব্যৱহাৰ কৰোঁ, আৰু যদি সেই অক্সিলাৰী ভাৰ্বৰ সৈতে নট লিখোঁ, নটটো সদায় কণ্টেক্টেড ফৰ্মত লিখিব লাগিব। অ'কে, নাম্বাৰ 1। চ' যেনেকৈ ধৰক এম নট, এম নটৰ কণ্টেক্টেড ফৰ্ম আমি যদি ভাবোঁ যে এম নটৰ কণ্টেক্টেড ফৰ্ম এমন হয় নেকি, কিন্তু এইটো কেতিয়াও নহয়। এম নটৰ কণ্টেক্টেড ফৰ্মটো সদায় কি লিখা হয়, আৰ্ণ্ট লিখা হয়। চ' দিছ ইজ দ্য অনলি এক্সেপশ্যন which is used in case of টেগ কুৱেশ্যন। আপোনালোকে মনত ৰাখিব যে এম নটক যেতিয়া আমি সংক্ষিপ্ত ৰূপত নট হিচাপে একেলগে কণ্টেক্টেড ফৰ্মত লিখোঁ, তেতিয়া এম নটক এমন্ট হিচাপে লিখা নহয়, আৰ্ট হিচাপে লিখা হয়। আৰু দিছ ইজ দ্য অনলি এক্সেপশ্যন ইন ইংলিছ গ্ৰামাৰ। ইংৰাজী গ্ৰামাৰৰ এইটো একমাত্ৰ ব্যতিক্ৰম যিটো নেকি টেগ কুৱেশ্যনৰ ক্ষেত্ৰত
এম নটক কন্ট্ৰেক্টেড ফৰ্ম আৰ্নড হিচাপে লিখা হয় গতিকে এই কথাটো সদায় মনত ৰাখিব লাগিব সেইকাৰণে যদি মই এটা লিখো যে আই এম আ টিচাৰ সো এই এক্সাম্পলটো দিছো আৰু এই ষ্টেটমেন্টৰ সৈতে এটা কোৱেশ্চন টেগ কৰিব লাগে তো এতিয়া কি লিখিম নিশ্চয় এম লিখিলো তাৰপিছত নট লিখিলো আৰু নট কন্ট্ৰেক্টেড ফৰ্মত হ'ব এমএন লিখিম কিন্তু এমএন লিখিলে নহ'ব কি কৰিব লাগিব আৰ্নড আই বুলি লিখিব লাগিব অৰ্থাৎ আৰ্নড আই বুলি লিখিব লাগিব মানে মই এজন টিচাৰ নহয়নে বাৰু তেতিয়া মোৰ ষ্টুডেণ্টে কি ক'ব why not yes you are okay why not yes you are so এই যেটো am not ৰ কন্ট্ৰেক্টেড ফৰ্ম আৰ্নড এইটো অকল ভুল নুবুজিব অকল টেক কোৱেশ্চনৰ ক্ষেত্ৰতে ইউজ হয় বাকি ক্ষেত্ৰত কিন্তু ইউজ নহব ওকে am not কেতিয়াও আৰ্নড হ'ব নোৱাৰে বাট ইন দিস অকেজন আমি ইয়াৰ বাহিৰে বেলেগ একো লিখিব নোৱাৰো সো নিশ্চয় কনফিউজন থাকিলে আপোনালোকে ক্লিয়াৰ কৰি ল'ব হয় না নহয় আৰু যদি আৰু কিবা প্ৰবলেম থাকিলে কমেন্ট কৰি জনাব পাৰিব সো নিশ্চয় বুজি পাইছে যে আই এম এ টিচাৰ আৰ্নড বাই কিন্তু যদি আমি ইয়াতে নটটো লিখি দিও এবাৰ ধৰা এই সেন্টেন্সটো আকৌ ৰিপিট কৰিছো নট লিখি দিছো আই এম নট এ টিচাৰ এবাৰ কিন্তু কোনো কথা নাই কাৰণ ইয়াতে যেহেতু নট লিখিলো টেক কোৱেশ্চনত তেতিয়া ষ্টেটমেন্টত নট থাকিব তেতিয়া কিন্তু নট লিখাৰ প্ৰয়োজন নাই সো এবাৰ কি হ'ব এম আই simple very simple okay very simple নিশ্চয় বুজি পাইছে I am not a teacher am I but I am a teacher aren't I so this is the difference and we have to notice or note this difference when we make a question tag or take question again মই আৰু কেইটামান এনেকুৱা ভাৰ্ব দেখুৱাই আছো যিবিলাক অক্সিলাৰি ভাৰ্বৰ সৈতে not যদি সংক্ষিপ্ত ৰূপত লিখা হয় তেতিয়াহ'লে ইহঁতৰ ফৰ্মবিলাক চেঞ্জ হৈ যায় ৰূপবিলাক চেঞ্জ হৈ যায় তেনেকুৱা আৰু ভাৰ্ব হ'ল কি am not তেনেকৈ আৰ্নড হৈ গ'ল ঠিক তেনেকৈ can not ওকে can not আছে can not যদি সংক্ষিপ্ত ৰূপত লিখা হ'ব সেইটো can't কি হ'ব এটা n নিজে নিজে গুচি যাব so it will be can not ওকে can not will be can't so এটা এক্সাম্পল লিখি দিলে বুজি পাব যেনেকৈ কি the he can drive a car he can drive a car তেও গাড়ী চলাব পাৰে সো ইয়াক আমি কোৱেশ্চন টেক কৰিব লাগে সো ইয়াত নট নাই নট নাথাকাৰ অক্সিলাৰি ভাৰ্বটো ক্যান আছে ক্যান লিখি দিলো নট নাথাকাৰ নট লিখিব লাগিব এনটি নহয় এনটি লিখাৰ লগে লগে এইটোতে কমা দি লিখি দিলা হ'ল ডাবল এন লিখিব নালাগে ওকে ইয়াতে যেনেকৈ এইটো ক্যানৰ নট আছে নটৰ ক্যানৰ এন আছে নটৰ এন আছে দুটা এন লিখিব লাগিব ঠিক ইয়াতে কিন্তু দুটা এন লিখিব নালাগে কি লিখিব লাগিব can't he ওকে can't he ঠিক তেনেকৈ আৰু আছে যেনেকৈ আমাৰ ধৰা will not মই এটাকে লিখি দিছো এইকাৰণে লিখি দিছো স্পষ্টকৈ বুজাই দিছো যাতে আপোনালোকৰ মনত থাকে বাকি যিবিলাকৰ কন্ট্ৰেক্টেড ফৰ্মত একেই থাকে ফৰ্মবিলাক তাতে কিন্তু ইমান প্ৰবলেম নাই আমাৰ ষ্টুডেণ্টে এইবিলাক ক্ষেত্ৰত অলপ ভুল কৰে সো will not it will be won't willont নহয় কি নহয় willont নহয় ইয়াৰ will not ৰ কন্ট্ৰেক্টেড ফৰ্ম হ'ব won't হ'ব ওকে যেনেকৈ কি she will do the work so এটো কি হ'ব ইয়াতে will তো থাকিলেই not নাই যদি not থাকিলে হেতেন আমি এটো not নিলিখিলো হেতেন not নাই কাৰণে not লিখিব লাগিব সো will ৰ লগত যেতিয়া not আমি সংক্ষিপ্ত ৰূপত লিখিম তেতিয়া কি হ'ব won't হ'ব so it will be won't okay won't she the subject is she here গতিকে সাবজেক্টটো লিখিলেই হ'ব won't she অৰ্থাৎ টেক কোৱেশ্চনৰ নিয়মে কি অক্সিলাৰি ভাৰ্বৰ সৈতে not লিখিব লাগিব যদি সেন্টেন্সটো এফাৰ্মেটিভ হয় আৰু তাৰপিছত সাবজেক্টটো লিখিলেই হয় আর সাবজেক্ট লিখার ক্ষেত্রে একটা কথা আছে মই এতিয়ালৈকে কোৱা নাই এই সাবজেক্ট যেতিয়া নাউন হ'ব তেতিয়া তাৰ কিন্তু প্ৰনাউন ফৰ্ম লিখিব লাগিব যেনেকৈ ধৰক ইয়াতে যদি সিৰ হলনি গাৰ্ল লিখিলে হেতেন ধৰক এইটো সেন্টেন্স লিখিছো the girl will do the work অর্থাৎ সির ঠাইত আমি কি লিখিলো the girl লিখিলো এবার কি হ'ব নিশ্চয় want the girl হ'ব কিন্তু আমি যেতিয়া নাউন থাকে তেতিয়া আমি নাউন ইউজ নকৰো আমি প্রনাউন ইউজ কৰো গতিকে টেক কোৱেশ্চন ইয়াতে যেনেকৈ want she হৈছে ইয়াতে টেক কোৱেশ্চন একেটা আনসার হ'ব want she not want the girl so it should also be remembered এইটো মনত ৰাখিব লাগিব
আৰু যদি নট থাকে তো কোনো কথাই নাই, ভাতৰ লগত পানী খোৱাৰ নিচিনা যে দ্য গাৰ্ল উইল নট ডু দ্য ৱৰ্ক, কি হ'ব উইল সি তেতিয়া নট নাই, একেবাৰে চিম্পল কথা। নিশ্চয় বুজি পাইছে কি ক'ব বিচাৰিছোঁ। চ' এতিয়া আৰু চাব আমাৰ চেলৰ লগত যদি আমি নট দিওঁ কি হ'ব তেতিয়াহ'লে চেলন হ'ব নেকি? নহয়, নিশ্চয় নহয়। কি হ'ব শ্যান্ট হ'ব। চেল নট ইকুৱেল টু কি শ্যান্ট, এইটো এটা এক্সেপশ্যন। চ' শ্যান্ট হ'ব। গতিকে কি হ'ব উই শ্যাল meet you tomorrow, চ' এই সেন্টেন্সটো কেতিয়া বাই স্টেটমেন্টক কোৱেশ্চন টেক কৰিব লাগিব। কি কৰিম নটটো নাই, নট নথকাৰ কাৰণে কি লিখিব লাগিব কি শ্যাল নট, দ্যাট মিন্স শ্যাল, ইট উইল বি শ্যাল। আৰু সাবজেক্ট কি আছে উই আছে, চ' আমি ইয়াতে কি লিখিম শ্যাল উই। ওকে শ্যাল। আকৌ যদি নট থাকে তেতিয়াতো কোনো কথাই নাই, নট থাকিলে আমি কি নকৰোঁ কেতিয়াও নট ইউজ নকৰোঁ। যেনেকৈ ধৰক উই শ্যাল not meet you tomorrow, এইটো কি হ'ব শ্যাল উই, নট আছে গতিকে ইয়াতে আমি নট নিলিখোঁ, শ্যাল উই। তো নিশ্চয় আপোনালোকে টেক কুৱেশ্যন বুজি পাইছে। আমাৰ আৰু টেক কুৱেশ্যন সম্পৰ্কে আৰু বহুত কিবা আলোচনা কৰিবলগীয়া আছে, এইখিনি আমাৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম। কাৰণ একেলগে বহুতখিনি কথা যদি দিয়া যায় তেতিয়াহ'লে হয়তো বুজিবলৈও অসুবিধা হয়। গতিকে নিশ্চয় আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, চাই থাকিলে ষ্টেপ বাই যদি চাই থাকে নিশ্চয় গোটেইখিনি কথা আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু বুজি পাব। আৰু মোক আপোনালোকে সহযোগ কৰিব ভিডিঅ'বিলাক চাই, তেতিয়া মই আৰু ইনস্পিৰেশ্যন পাম। গতিকে আজিৰ কাৰণে এইখিনিতে শেষ কৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ।